অৰ্জুন মানকি, অৰুণ মানকি আৰু টুনটুন এই তিনিটা নাম আপোনালোকে মনত ৰাখিব লাগিব। এই কাৰণে মনত ৰাখিব লাগিব যে এই তিনিজন হৈছে সাহসী যোদ্ধা। তেওঁলোক নাৱৰীয়া, পেছাত তেওঁলোকৰ পৰিচয় নাৱৰীয়া, কিন্তু 19 জুলাই যিটো বান, সেই বানত তেওঁলোকে পৰিচয় দিলে যে তেওঁলোকৰ সাহস কিমান। তেওঁলোকৰ নাও কেইখন লৈ এই অৰ্জুন মানকিৰ দৰে অৰুণ মানকি আৰু টুনটুন কৰ্মকাৰে প্ৰাণ ৰক্ষা কৰিলে। এই যিটো বামুণ পুখুৰী টেঙাহোলা অঞ্চল, এই অঞ্চলটোত প্ৰায় 200ৰ পৰা 300 লোকৰ। আমি টুনটুন আৰু অৰুণক লগ পোৱা নাই, অৰ্জুন মানকিক আমি লগ পাইছোঁ। আপোনাক প্ৰথমতে শুভেচ্ছাই জনাইছোঁ মই, ইমান মানুহৰ জীৱন ৰক্ষা কৰিলে। সিদিনা আপোনালোকে কি দেখিছিল, তাৰপাছত মানুহখিনি কেনেকৈ ৰক্ষা কৰিলে? পানীটো এনেকুৱা আহিছে দাদা, আমিও ক'ব পৰা নাই যে পানীটো ইমান ডাঙৰ হ'ব বুলি। পানীটো ইমান ডাঙৰ হ'ব বুলি আমি গম পোৱা নাই, যে লাহে লাহেকৈ একদম উঠি গৈ আছে। তো হয়তো নিজৰ নাও আছে বুলিহে কোনো চৰকাৰে সহযোগ দিয়া নাই আমাক সেইটো সময়ত। আৰু চৰকাৰেও কেনেকৈ সহযোগ দিব, আহিব নোৱাৰে। তো আমি বস্তু বান্ধি লৈ মানে বস্তুটো আমাৰতো অলৰেডি গুচি গ'ল। যিমান ডকুমেণ্ট চকুমেণ্ট চব গুচি গ'লগৈ। আমি এতিয়া যেনেকুৱা নহ'ল, এই ফেমিলি বহুত বচালোঁ, নিজৰ ফেমিলিও বচালোঁ। আমাৰ বাগানৰ যিমান আছে 300 মানুহ অভাৰে, মই 300ই কৈছোঁ, 300 মানুহ আমি বচাইছোঁ। আপোনালোকে কেনেকৈ বচালে সেই মানুহখিনি? নাও দি বচালোঁ। নাওখন মানে কেনেকৈ, আপোনালোকৰ নাওখিনি ক'ত আছিল? নাওখন আমি পাতঘৰলৈ লৈ আহিছিলোঁ, আমাৰ পাতঘৰ দেখিছে নহয়, এই পাতঘৰৰ আমি বচাইছোঁ চবক। আমি আনি মানে পানী বাঢ়ি থাকোঁতে আপোনালোকে নাওকেইখন চলাবলৈ আৰম্ভ কৰিলোঁ। নহ'লে আৰম্ভ নকৰিলে এইখিনি মানুহো নাথাকে, চব উটাই লৈ গ'লেহেঁতেন। মানে নাওকেইখন লৈ আপোনালোকে মানুহৰ ঘৰে ঘৰে গ'ল ন, পানীত সোমাই? চব তেনেকুৱাই আৰু এনেকুৱা বচাই আমি এই সাৱধান সেইটোৱে কৰিলোঁ। আৰু নিশাও গৈ আমি আকৌ এইটো 5 নম্বৰ লাইনৰ এই মেডিকেলটো দেখিছে নহয়, এই দলংটোৰ ওচৰত মেডিকেলটো, তাৰ পৰা আমি মানুহ ওলাই আনিছোঁ। তাৰ পৰা বেমাৰী আছিলে কেইটামান, আমি তিনিটাই গৈ অৰুণ আৰু টুনটুন, মই অৰ্জুন মানকি, আমি তিনিটাই গৈ আনিছোঁ। আনি মেলি চব এই পাতঘৰত থৈছোঁ। সেই টাইমত আপোনালোকে নিজৰ জীৱনটোৰ কথা ভবা নাছিলনে? এতিয়াতো আমি নাও ওপৰত আছোঁ, না আমিতো বাচি যাম, বাকী যিকেইটা পানীত আছে কেনেকৈ বাচিব? কেনেকৈ বাচিব? এইকেইটা বচাবই লাগিব। এনেকুৱাটোতো এটা দুটাতো গুচিয়ে গৈছে, এইকেইটাতো নামো নাজানো, নামো নাজানো আমি। হ'লেও আমি যিকেইটা যিমান প্ৰয়াশক্তি ইমানটো আমি কৰিছোঁ, তাতকৈ হয়তো আমি আৰু নোৱাৰিম দাদা। সেই দিনটো আপোনাৰ মনত পৰে নাই? কিমান ভয় লগা আছে? একদম পূৰা মনত আছে। 19 তাৰিখ দেওবাৰ আছিলে, 19 তাৰিখ আপোনাৰ আহিছে পানীটো 1:10 এইটো পানী 1:10 আহিছে। গোটেই নিশাটো পানী গোটেই বাঢ়ি আছে। 3টা বজাত 3:05 পানী কমিছে। গোটেই নিশাটো নাও চলালে আপোনালোকে? গোটেই নিশাটো নাও চলাই আছোঁ। আপুনি সাহস চাওক, এই অৰ্জুন মানকি, মই আকৌ কৈছোঁ যে অৰ্জুন মানকিৰ লগত অৰুণ মানকি আছিল আৰু টুনটুন কৰ্মকা আছিল। তেওঁলোকৰ সাহস, তেওঁলোক পেছাগতভাৱে নাৱৰীয়া। আপোনালোকে নাৱে চলায় ন? নাৱে চলায়। পেছাগতভাৱে তেওঁলোক নাৱৰীয়া, দিশত তেওঁলোকে নাও চলায়। আৰু তেওঁলোকৰ যিকেইখন নাও, সেই নাওকেইখনে সেইদিনা 200ৰ পৰা 300 মানুহৰ জীৱন ৰক্ষা কৰিলে। এই যে ৰাস্তাবোৰ দেখিছে, এই ৰাস্তাবোৰত সিদিনা সিহঁতি নাও চলাবলৈ আৰম্ভ কৰিলে। অৰ্জুন, অৰুণ আৰু টুনটুনহঁতে নাও চলাবলৈ আৰম্ভ কৰিলে, কাৰণ ইয়াত SDRF NDRFৰ নাও আহিব নোৱাৰে। যদিহে SDRF NDRFৰ নাও অহালৈ এই মানুহবোৰে অপেক্ষা কৰিলে হ'লে, অৰ্জুন, অৰুণ, টুনটুনহঁত যদি ওলাই নাহিলে হ'লে, তেনেহ'লে ইয়াত 200-300 মৃতদেহ, পানীত উপঙি যোৱা মৃতদেহ দেখিবলৈ পোৱা গ'লহেঁতেন। কিন্তু এই অৰ্জুনহঁতে সাহস দেখুৱালে। আপোনাৰ সিদিনাৰ দিনটোৰ কথা ভাবিলে দুখ নালাগেনে এতিয়া? দুখটো লাগিছে দাদা, বহুত দুখ লাগিছে। কি কৰি একো বস্তু বাহিনী নাই, চব গুচি গ'ল। হ'লেও যিটো গাঁৱৰ পৰা এইফালে পৰা আহিছে, ইমান দূৰৰ দূৰৰ পৰা আহিছে, বঙাইগাঁও চঙাইগাঁৱৰ পৰা আহি আমাক সহযোগ কৰিছে। সহযোগ কৰাৰ কাৰণে আজি আমি খাদ্য কিবা এটা পাইছোঁ। চৰকাৰে একো দিয়া নাই, একো দিয়া নাই চৰকাৰে। চৰকাৰে একো দিয়া নাই। চৰকাৰে কালি আহিছে নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা আহি চাই গৈছেহে। তাৰ আগতো হোৱা নাই, তাৰ আগত আহিব লাগিছিলে।
যে কেনেকুৱা পৰিস্থিতি চলি আছে আপোনাৰ ঘৰখনো শেষ শেষ দাদা একেবাৰে শেষ হৈ গ'ল কি কৰিম এতিয়া আপুনি এয়া নিজে হৈছে- চিন্তা কৰক এয়াই হৈছে সাহস স্বাভাৱিকতে আমি এই অৰ্জুন মানকিক মনত ৰাখিব লাগিব অৰুণ মানকিক মনত ৰাখিব লাগিব আৰু তুনতুন কৰ্মকাৰক মনত ৰাখিব লাগিব হ'ব পাৰে তেওঁলোক নাৱৰীয়া কিন্তু বিপদৰ সময়ত তেওঁলোক আছিল সাহস আৰু তেওঁলোকেই এটা অঞ্চল এই যিটো অঞ্চল তেওঁলোকৰ অঞ্চলটো টেঙাহোলা অঞ্চল নাজিৰাৰ বামুণ পুখুৰী টেঙাহোলা অঞ্চল এই টেঙাহোলা অঞ্চলটোত 200-300 মানুহক পানীত উটি যোৱাৰ পৰা ৰক্ষা কৰিছিল